মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলোৱে ভালে আছা। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় ক্যালেন্ডাৰ, যি তোমালোকৰ নবোদয় ক্লাছ 6ৰ এন্ট্ৰেন্স এক্সামত ক্যালেন্ডাৰৰ ওপৰত প্ৰশ্ন অহা দেখা যায়। সেইকাৰণে মই এই ভিডিঅ'ত তোমালোকক ক্যালেন্ডাৰৰ লগত জড়িত কেইটামান প্ৰশ্ন তোমালোকলৈ আগবঢ়াম আৰু আলোচনা কৰিম বস্তুবোৰ আসলতে আমি কেনেকৈ বুজিব পাৰিম আৰু উত্তৰসমূহ কেনেকৈ আমি পাব পাৰিম। ঠিক আছে, তোমালোকে নিশ্চয়কৈ জানাই যে ক্যালেন্ডাৰনো কি বস্তু। ঠিক আছে, ক্যালেন্ডাৰত কি থাকে তোমালোকে জানাই। মেইনলি ক্যালেন্ডাৰ হৈছে আমাৰ সময়ৰ হিচাপ, নহয় জানো? তাৰিখ, বাৰ, মাহ, বছৰ আদি কৰি ক্যালেন্ডাৰতে পোৱা যায়। আনকি আমাৰ জন্মৰ তাৰিখ, আমাৰ বয়স কিমান হৈছে আমি ক্যালেন্ডাৰৰ পৰাই গণনা কৰি উলিয়াব পাৰো। তাৰ উপৰিও বহুতো কামত ক্যালেন্ডাৰৰ প্ৰয়োগ হোৱা দেখা যায়, কিন্তু আমি ইয়াত তোমালোকৰ নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামৰ উপযোগী হোৱাকৈ বিষয়টো আগবঢ়াম। সো তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথম পৰা শেষলৈকে চাই যাবা। ঠিক আছে, সো তোমালোকে এই ক্যালেন্ডাৰৰ বিষয়ে জানিবলৈ হলে অৰ্থাৎ নবোদয়ৰ ক্লাছ 6 এন্ট্ৰেন্স এক্সামৰ যি প্ৰশ্ন আহে ক্যালেন্ডাৰৰ পৰা, সেই প্ৰশ্নসমূহ সমাধান কৰিবৰ কাৰণে তোমালোকে কেইটামান কথা জানিব লাগিব। তাৰে প্ৰথম কথাটো হৈছে মাহ কেইটা। ঠিক আছে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, এই মাহ কেইটা জানিব লাগিব। লগতে জানিব লাগিব কোনটো মাহ কিমান দিনীয়া। ঠিক আছে, যদি মাহ কেইটা নাজানা আৰু কোনটো মাহ কিমান দিনীয়া সেইটো যদি নাজানা, তেতিয়াহ'লে এই বিষয়টো তোমালোকে বুজিব নোৱাৰিবা। সেইকাৰণে মই তোমালোকক কৈছো যে তোমালোকে বহি আৰু কলম হাতত লৈ লোৱা, তোমালোকে মাহ কেইটা লিখি লোৱা আৰু মাহ কেইটাৰ পোনে পোনে কোনটো কিমান দিনীয়া সেইটো লিখি ল'বা। অসমীয়া মাহৰ আমাৰ ইয়াত প্ৰয়োগ নহব, ইংৰাজী মাহৰ হে প্ৰয়োগ হ'ব। সো যদি চাওঁ প্ৰথমতে অসমীয়া মানে অসমীয়াতে লিখিছো যেনিবা জানুৱাৰী। ওকে, অসমীয়া লিখিছো জানুৱাৰী। জানুৱাৰী কিমান দিনীয়া? জানুৱাৰী 31 দিনীয়া। ওকে, জানুৱাৰী 31 দিনীয়া। তাৰপিছত আহিব কি ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী কিমান দিনীয়া? ফেব্ৰুৱাৰী সাধাৰণতে 28 দিনীয়া থাকে, কিন্তু ফেব্ৰুৱাৰী মাহটো 4 বছৰৰ মূৰে মূৰে 29 দিনীয়া হয়। ঠিক আছে, এতিয়া 2024 চন 24 চনটো আচলতে জানুৱাৰী 24 চনটো আচলতে লিপ ইয়াৰ হয়, অধিবৰ্ষ হয়। গতিকে 24 চনটো 29 দিনীয়া হয়। কিন্তু এতিয়া যেতিয়া 25 চন আহি গৈছে, 25 চনটো কিন্তু লিপ ইয়াৰ নহয়, অৰ্থাৎ অধিবৰ্ষ নহয়। গতিকে এয়া 28 দিনীয়া হ'ব। সো যিটো বছৰ 4ৰে বাৰ যায়, সেই বছৰটোক অধিবৰ্ষ বুলি কয়, আৰু সেই বছৰটোৰ ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয়। এইটো মনত ৰাখিবা। মই শৰ্টকে কথাবোৰ কৈ দিলো। তাৰপিছত তোমালোকে কি কৰিবা, এতিয়া জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চটো কিমান দিনীয়া হ'ব? মাৰ্চটো হ'ব 31 দিনীয়া। এনেকে তোমালোকে এখন চাৰ্ট বনাই ল'বা। জানুৱাৰী লিখিবা, ফেব্ৰুৱাৰী লিখিবা, মাৰ্চ লিখিবা, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰলৈকে লিখিবা। তাৰপিছত এইফালে মানে কিমান দিনীয়া হয় এইটো লিখি যাবা। ঠিক আছে, জানুৱাৰী কিমান দিনীয়া? জানুৱাৰী হৈছে 31 দিনীয়া, ফেব্ৰুৱাৰী হৈছে 28 দিনীয়া, মাৰ্চ 31 দিনীয়া, মাৰ্চৰ পিছত এপ্ৰিল আহিব, এপ্ৰিল 30 দিনীয়া, মে 31 দিনীয়া, জুন 30 দিনীয়া, জুলাই 31 দিনীয়া, আগষ্টও 31 দিনীয়া, ছেপ্টেম্বৰ 30 দিনীয়া, অক্টোবৰ 31 দিনীয়া, নৱেম্বৰ 30 দিনীয়া আৰু ডিচেম্বৰ 30 দিনীয়া। ঠিক আছে, গতিকে তোমালোকে এনেকে মই গোটেই কোনটো মাহ কিমান দিনীয়া হয় গোটেই কথাটো কৈ দিলো, তোমালোকে লিখি ল'বা। তাৰপিছতে আৰু এটা হিন্ট দিছো তোমালোকক, আমাৰ ইংৰাজীত 30 দিনীয়া মাহ আছে 4টা। কেইটা আছে? 30 দিনীয়া মাহ আছে 4টা, আৰু 31 দিনীয়া মাহ আছে 7টা। ঠিক আছে, আমাৰ এবছৰত কেই মাহ? এবছৰত 12 মাহ। ইয়াত আমাৰ কেই মাহ হৈ গ'ল? 11 মাহ হৈ গ'ল। আৰু এমাহ ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয়, কিন্তু অধিবৰ্ষ হলে 29 দিনীয়া হয়। গতিকে এইটো হিচাপতো তোমালোকে লিখি ল'ব পাৰিবা। ঠিক আছে, ওকে। সো এতিয়া
এই যেতিয়া তোমালোকে মাহ কেইটাৰ লগত দিন কেইটা শিকিব পাৰিলা তেতিয়া আমি প্ৰশ্নৰে আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে 10 এপ্ৰিলত বুধবাৰ হলে 10 মেত কি বাৰ হ'ব আমি এটো কেনেকৈ সমাধান কৰিম ঠিক আছে এটো সমাধান কৰিবৰ কাৰণে তোমালোকে জানিব লাগিব এপ্ৰিল মাহটো আসলতে কিমান দিনীয়া ঠিক আছে মই তোমালোকক ইতিমধ্যে কৈ দিলো যে কোনটো মাহ কিমান দিনীয়া আৰু তোমালোকে এটো মনত ৰাখি লবই লাগিব সো এতিয়া আমি কি কৰিম এপ্ৰিল মাহৰ অলৰেডি কিমান দিন গল 10 দিন গল ঠিক আছে সো এপ্ৰিল মাহত আৰু কিমান দিন যাবলৈ আছে আমি যদি চাও এপ্ৰিল মাহটো কিমান দিনীয়া এপ্ৰিল মাহটো হৈছে 30 দিনীয়া আৰু ইয়াৰ যদি 10 দিন গল আৰু কিমান দিন যাবলৈ আছে 20 দিন যাবলৈ আছে এপ্ৰিল মাহটো আৰু 20 দিন যাবলৈ আছে এপ্ৰিল মাহৰ পিছত কি আহিব এপ্ৰিল মাহৰ পিছত মে আহিব আৰু মে মাহৰ কোন তাৰিখৰ কথা কৈছে মে মাহৰ 10 তাৰিখৰ কথা কৈছে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 তাৰিখলৈ আমি 10 দিন পাম গটিকে ইয়াত আমি জাস্ট এনেকে 10 দিনটো যোগ কৰি দিম ঠিক আছে কিমান দিন হ'বগে 30 দিন হ'বগে এতিয়া আমি কি কৰিব লাগিব এই যেটো 30 এই 30 টোক আমি 7 ৰে হৰণ কৰিব লাগে 7 ৰে হৰণ কৰোতে যদি ভাগশেষ 0 হয় তেতিয়া হলে 10 মে তাৰিখটো বুধবাৰে হ'ব ঠিক আছে যদিহে ভাগশেষ 0 হয় যদি ভাগশেষ 1 হয় তেতিয়া হলে বুধবাৰৰ পিছৰ বাৰটো হ'ব অৰ্থাৎ বৃহস্পতি হ'ব যদি ভাগশেষ 2 থাকে তেতিয়া তাৰ পিছৰ বাৰটো অৰ্থাৎ বৃহস্পতিবাৰৰ পিছত শুক্ৰবাৰ তেনেকে ভাগশেষ যিমান থাকিব ইয়াৰ লগত ইমান পিছৰ বাৰটো আমি গণনা কৰিব লাগিব ঠিক আছে আৰু এটা কথা জানি লোৱা 7 ৰে আমি কিয় হৰণ কৰিছো কাৰণ কেলে এক সপ্তাহত 7 দিন থাকে গটিকে এক সপ্তাহত 7 দিন কাৰণে এই 30 দিনটোত কেইটা সপ্তাহ হ'ব এইটো লিয়াইছো ঠিক আছে আমি 7 ৰে 7 4 গুণ 28 পালো অৰ্থাৎ 4টা সপ্তাহ পালো 4টা সপ্তাহ আৰু ভাগশেষ কি থাকিলে 2 থাকিলে সো ভাগশেষ যদি নথকা হলে এই 10 মে তাৰিখটো কি হলতেন 10 মে তাৰিখটো বুধবাৰে হলহেতেন কিন্তু ভাগশেষ 2 থাকিলে কাৰণে বুধবাৰৰ পৰা দুদিন পিছত অৰ্থাৎ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰটো আমি ধৰিব লাগিব বুধবাৰৰ পিছৰটো বৃহস্পতিৰ পিছৰটো শুক্ৰ গতিকে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব শুক্ৰবাৰ হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল মই এই ভিডিঅ'ৰ মাজতেই তোমালোকৰ বছৰবোৰ মানে বয়সবোৰ কেনেকৈ উলিয়াব পাৰি তাকো জনাম যেনে তোমাৰ বয়স কিমান বছৰ হ'ল কিমান মাহ হ'ল কিমান দিন হ'ল এৰ তুমি নিজে কেনেকৈ উলিয়াব পাৰিবা হেতু কি শিকাই দিম সো তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই যাবা ঠিক আছে সো এনেকুৱা প্ৰশ্ন কৰিবলৈ হলে কেনেকৈ কৰিব লাগিব তোমালোকে বুজিব পাৰিলা বুজিবলৈ যদি কিবা অসুবিধা পাইছা অকমান বেক কৰি চাবা সো এতিয়া আমি নেক্সট প্ৰশ্নলৈকে আহিলো চোৱা নেক্সট প্ৰশ্ন কি কৈছে যে কোনো এটা বছৰৰ 7 ডিসেম্বৰৰ দিনটো দেওবাৰ একে বছৰৰ 25 ডিসেম্বৰৰ দিনটো কি বাৰ হ'ব চোৱা তোমালোকে কি কৰিব লাগিব একেটাই কথা আমি 7 ৰে 25 হৰণ কৰি দিম সৰি 7 ৰে 25 হৰণ নকৰো মানে মাজত কেইদিন আছে হেতু চাই লব লাগিব কাৰণ 7 ডিসেম্বৰ দিনটোহে দেওবাৰ সো 7 ডিসেম্বৰৰ পৰা 25 ডিসেম্বৰ পাবলৈ কিমান দিন লাগিব কেইটা সপ্তাহ লাগিব হেকাৰণে আমি কি কৰিলম 25 ৰ পৰা 7 টো বিয়োগ কৰিলম সো 25 পৰা যদি 7 টো বিয়োগ কৰো তেতিয়া হলে কি পাম 18 পাম ঠিক আছে আৰু এই যেটো 18 টো আমি এটা কি কৰিব লাগিব 7 ৰে হৰণ কৰিব লাগিব 18 টোত মানে কেইটা সপ্তাহ আছে এটো সাম 7 ৰে যদি 18 হৰণ কৰো কিমান পাবা 7 দুগুণ 14 এফালে ভাগশেষ থাকিলে কিমান 4 অৰ্থাৎ এই 7 ডিসেম্বৰৰ দিনটো যদি দেওবাৰ হয় 25 ডিসেম্বৰৰ দিনটো কি হ'বগে সোম মঙ্গল বুধ বৃহস্পতি হ'বগে কিবাৰ হ'ব বৃহস্পতিবাৰ অপচন 1 টো শুদ্ধ উত্তৰ এনেকে কেনেকৈ কৰিছো নিশ্চয়কৈ বুজিব পাৰিছা নেক্সট চোৱা ইয়াৰ কৈছে 2000 চনৰ 12 এপ্ৰিলৰ দিনটো সোমবাৰ হলে 2000 চনৰ 17 জুলাই কি বাৰ হ'ব মানে চনটো একেটাই গতিকে মানে কোনো প্ৰবলেম নাই ইয়াৰ কৈছে এপ্ৰিল মে জুন জুলাই এই গুটেই কেটা মাহ আমি চাব লাগিব এতিয়া কাৰণ কেলে ইয়াত 12 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে সো আমি এপ্ৰিল মাহটো যদি চাও এপ্ৰিল মাহটোত কিমান দিন আৰু যাবলৈ আছে এপ্ৰিল ওকে এপ্ৰিল মাহটোত আমাৰ যাবলৈ আছে আমি 30 ৰ পৰা বিয়োগ কৰিম কাৰণ এপ্ৰিল মাহটো 30 দিনীয়া 30 ৰ পৰা যদি 12 বিয়োগ কৰো তেতিয়া আমি পাম 18 দিন
তাৰপিছত এপ্ৰিলৰ পাছত আহিব কি MAY মে মাহ মাহটো কিমান দিনীয়া 31 দিনীয়া তাৰপিছত কি আহিব জুন মাহটো কিমান দিনীয়া 30 দিনীয়া তাৰপিছত আহিব কি জুলাই সো জুলাই মাহটো কিমান তাৰিখলৈকে ল'ব লাগিব জুলাই 17 তাৰিখলৈকে ল'ব লাগিব গতিকে এয়া 17 হৈ গ'ল সো আমি যোগ কৰি দিম যোগ কৰিলে কিমান পাম এতিয়া চোৱা 8 1 9 9 7 16 6 উকলিব 1 ওকে 1 3 4 4 3 7 7 1 8 উকলা 1 9 কিমান পালো 96 ডেজ অৰ্থাৎ এপ্ৰিলৰ 12 তাৰিখৰ পৰা জুলাইৰ 17 তাৰিখলৈকে আমি পালো কিমান 96 দিন ঠিক আছে গতিকে আমি এটা কি কৰিব লাগিব এই যে এপ্ৰিলৰ 12 তাৰিখটো সোমবাৰ বুলি কৈছে আৰু 17 জুলাইটো কি বাৰ পৰিব হেতুকে উলিয়াবৰ কাৰণে কি কৰিব লাগিব এটাৰ মাজৰ দিন কেটা আমি উলিয়াই পেলালো 96 ডেজ উলালে এতিয়া হাতেৰে হৰণ কৰিম অৰ্থাৎ কেইটা সপ্তাহ ওলাব এটো হাতেৰে যদি আমি হৰণ কৰো হাতেৰে প্ৰথমতে 9 দিলো 7 গুণ 7 ওকে এফালে 9 পা 7 গলে 2 ওকে এফালে 6 আহিলে ঠিক আছে তাৰপিছত 7 3 গুণ 21 ওকে তেতিয়া ভাগে কিমান থাকিলে 5 অৰ্থাৎ সোমবাৰৰ পৰা 5 দিন পিছৰ বাৰটোৱে হ'ব 17 জুলাইৰ বাৰটো গতিকে সোমবাৰৰ পিছত আহিব মঙ্গল অৰ্থাৎ টিউজডে তাৰপিছত বুধ তাৰপিছত বৃহস্পতি তাৰপিছত শুক্ৰ তাৰপিছত শনিবাৰ স্যাটাৰডে ওকে এটো সোমবাৰৰ 5 দিন পিছত সোমবাৰৰ পিছত মঙ্গল 1 2 3 4 5 তাৰমানে শনিবাৰ হ'বগে কিবাৰ হ'বগে শনিবাৰ হ'বগে ঠিক আছে বহুত ইজি আছে জাস্ট আমি মাজৰ দিন কেটা লৈ লব লাগে তাৰ হাতেৰে হৰণ কৰিব লাগে হাতেৰে হৰণ কৰি পেলাই ভাগশেষটো যদি 0 হয় তেতিয়াহলে সেই একেবাৰ হ'ব ঠিক আছে ইয়াত যদি ভাগশেষ 0 হোৱা হলে সোমবাৰে হলতেন ঠিক আছে আৰু ভাগশেষ যদি 1 হোৱা হলে তেতিয়া মঙ্গলবাৰ হলতেন 2 হোৱা হলে বুধবাৰ 3 হলে বৃহস্পতি 4 হোৱা হলে শুক্ৰ তো 5 হল যেতিয়াটো শনিবাৰ হল ঠিক আছে 6 হোৱা হলে দেওবাৰ হলতেন ওকে তেনেকুৱা মানে কথাটো তাৰ পিছতে নেক্সট কি আহিলে কোৱা চোৱা কোনো এটা বছৰৰ 1 মেৰ দিনটো সোমবাৰ হলে একে বছৰৰ 22 মেৰ দিনটো কি বাৰ হ'ব এটো ক'ব লাগে সো এই প্ৰশ্নটো তোমালোকৰ কাৰণে এৰি দিছো তোমালোকে এই প্ৰশ্নৰ উত্তৰ কৰি মোক কমেন্ট বক্সত জনাবা বুলি আশা কৰিলো ঠিক আছে গতিকে তোমালোকে এটো নিজে কৰি লবা তাৰপিছত মই ইয়াতে তোমালোকক দেখুৱাই দিব বিচাৰিছো যে তোমালোকৰ জন্মৰ বয়সটো মানে জন্মৰ তাৰিখৰ পৰা আমি বয়সটো কেনেকৈ উলিয়াম ঠিক আছে তোমাৰনো এতিয়া কিমান বছৰ হৈছে তুমি নিজে কি কেনেকৈ তুমি উলিয়াবা এইটো শিকাই দিছো চোৱা তোমাৰ প্ৰথমতে জন্ম তাৰিখটো তুমি লিখি লব লাগিব ঠিক আছে ধৰি লৈছো তোমাৰ জন্ম তাৰিখ 2011 চনৰ জানুৱাৰী মাহৰ কিমান তাৰিখ যেনিবা 20 তাৰিখ ওকে আজিৰ তাৰিখটো তাৰ পিছত লিখিবা আজিৰ তাৰিখটো কিমান 2025 জানুৱাৰী এফালে কিমান 2 তাৰিখ ওকে গটিকে কি কৰিম এতিয়া জাস্ট বিয়োগ কৰি দিব লাগে এটা বিয়োগটো কৰি তোমালোকে অকমান মন দি চোৱা এইটো বিয়োগ অকমান বেলেগ ধৰণৰ একেবাৰে লাষ্টতে কি বুজাইছে একেবাৰে লাষ্টতে দিন বুজাইছে একেবাৰে লাষ্টতে কি বুজাইছে দিন আৰু মাজতে কি বুজাইছে মাহ বুজাইছে মাহ তাৰপিছত একেবাৰে এইটো কি বুজাইছে বছৰ এইটো হিচাপে তোমালোকৰ বছৰ মাহ আৰু দিন ওলাব হেকানে কি কৰিব লাগিব চোৱা আমি যদি চাও ইয়াৰ পৰা আমি এটো বিয়োগ কৰিম কিন্তু বিয়োগ কৰিবলৈ হলে এই 2 ৰ পৰা 20 যাবনে না যায় হেকানে কি কৰিব লাগিব এই যেটো দিন এই দিনৰ ঘৰলৈ ওকে এই মাহৰ ঘৰৰ পৰা 1 মাহ ধাৰ কৰি দিম ঠিক আছে তেতিয়া ওপৰত কি হৈ যাব ডাঙৰ হৈ যাব তেতিয়া বিয়োগ কৰিব পৰা যাব সো এটা কি কৰিম চোৱা এই যে 1 মাহ হৈ আছে এই 1 মাহটোকে ইফালে লৈ গলো সেই 1 মাহটো কৰ লৈ গলো দিনলৈ লৈ গলো তেতিয়ালে কিমান দিন হ'ব কিমান দিন যাব 30 দিন যদি 30 দিন যায় অলৰেডি 2 হৈ আছে গতে কিমান হ'বগে 32 দিন হ'বগে গতে কি ইয়াত আমি কি লিখিব পাৰো আমি ইয়াত লিখিব পাৰো 32 দিন ওকে এটো কিমান দিন হলগে 32 দিন কিন্তু এইটো 1 মাহটো গুছি গল এটো 0 হৈ থাকিলে ঠিক আছে এটা তোমালোকে কোৱা 32 দিনৰ পৰা মানে 32 দিনৰ পৰা 20 দিন বিয়োগ কৰিব লাগে সো 32 দিনৰ পৰা যদি 20 দিন বিয়োগ কৰা কিমান হ'ব এফালে 2 নামি আহিলে
ঠিক আছে এফালে 2 নামি আহিলে এফালে 3 পৰা 2 গল 1 12 দিন আহিলে ঠিক আছে তাৰ পিছতে চোৱা ইয়াত 0 0 হৈ গল সো ইয়াত 0 0 হোৱাৰ কাৰণে আমি ইয়াৰ পৰা ধাৰ কৰিব লাগিব ঠিক আছে যদি ইয়াত ডাঙৰ সংখ্যা থকা হলে বলে এই একতকৈ বলে ইয়াত ডাঙৰ সংখ্যা থকা হলে তেতিয়া হলে আমি কি নকৰিলেন ধাৰ নকৰিলেন বা ইয়াতো 1 আছে ইয়াতো 1 থকা হলে আমি ধাৰ নকৰিলেন কিন্তু ইয়াত 1 আছে হয় কিন্তু অলৰেডি ধাৰ কৰি লৈ গলো নহয় হেফালে কথাটো গুৰুত্ব দিছানে গতিকে ইয়াত 0 হৈ থাকিলে সেই কাৰণে আমি এই বছৰটোৰ পৰা এতিয়া আমি মাহলৈ 1 বছৰ ধাৰ কৰিম ঠিক আছে এটা ধাৰ কৰা মানে 1 বছৰ ধাৰ কৰা যেহেতু বছৰৰ ঘৰৰ পৰা 1 আহিব তাৰ মানে 1 বছৰ ধাৰ কৰা কাৰ ঘৰলৈ আহিব মাহৰ ঘৰলৈ হেকে মাহৰ ঘৰলৈ আহিলে 1 বছৰটো 12 মাহ হ'বগে ঠিক আছে তেতিয়া হলে ইয়াত কিমান মাহ হ'বগে 12 মাহ অলৰেডি এই 1 মাহটো ইফালে গলেই হেকাৰণে এটো 12 মাহে হ'বগে সো 12 মাহৰ পৰা এইফালে 1 মাহটো গুছি যাব কিমান মাহ থাকিব সিম্পল 11 মাহ থাকিব এটো 11 মাহ তাৰ পিছত চোৱা এইফালে 1 বছৰ ধাৰ কৰি গলো না এইফালে কি থাকিলেগে 24 আহিলেগে ঠিক আছে 2025 সো 24 আহিলেগে কি হ'ব 24 মানে এইফালে 4 ৰ পৰা কি হ'ব এই 1 টো যদি বিয়োগ যায় 3 থাকিব আৰু এই 2 ৰ পৰা 1 টো যদি বিয়োগ যায় 1 থাকিব আৰু এই 0 পৰা 0 বিয়োগ কৰিলে 0 আৰু এই 2 পৰা 2 গলে 0 অৰ্থাৎ কি আহিলে 13 আহিলে এই দুটাৰ এই 0 টাৰ কোনো ভ্যালু নাই সেইকাৰণে এইটো আমি নিলিখো ওকে এতিয়া কথাটো হল কি তোমাৰ এতিয়া কিমান বয়স হল 13 বছৰ 11 মাহ 12 দিন যদিহে তোমাৰ জন্মৰ তাৰিখ এইটো হয় 20 জানুৱাৰী 2011 যদি হয় তোমাৰ জন্ম তেতিয়া হলে এইটো হ'ব ঠিক আছে গতিকে তোমালোকে ইয়াত নিজৰ জন্ম সনটো লগাই দিবা আৰু আজিৰ তাৰিখটো ইয়াত লগাই দিবা তাৰপিছত মই কেনেকৈ বিয়োগ কৰি দেখুৱালো তেনেকৈ বিয়োগ কৰিবা অতি সহজে তোমালোকৰ বয়স উলিয়াই লব পাৰিবা গতিকে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নও দিয়ে সেই কাৰণে মই এইটো শিকালো লগতে তোমালোকৰ বয়সটো তোমালোকে জানিব মানে উলিয়াবলৈ শিকি গলা ঠিক আছে কেনেকুৱা লাগিছে যদি ভাল লাগিছে কমেন্ট কৰিবা ভাল লাগিছে বুলি আৰু লাইক কৰিবা শেয়াৰ কৰিবা ঠিক আছে আজি আমি দেখা মৰিলো